সফলতাৰ অন্তৰায় হ'ব নোৱাৰে দৰিদ্ৰতা। হকাৰ নুৰ মহম্মদৰ সফলতা। নুৰ মহম্মদৰ কাহিনীয়ে অনুপ্ৰাণিত কৰিব আপোনাক। বুকুত অদম্য ইচ্ছা শক্তি আৰু লক্ষ্যৰ পৰা আঁতৰি নহাৰ দৃঢ়তা থাকিলে সকলো কণ্টকময় পথেই হৈ পৰে মসৃণ। বাধাবোৰে বাট এৰি লৈ আহে সফলতাৰ সেউজ তলিচা। নৱবৰ্ষৰ আৰম্ভণিতে ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে নলবাৰীৰ বাতৰি কাকতৰ হকাৰ নুৰ মহম্মদে। 3 বছৰ বয়সতে পিতৃক হেৰুৱাই জীৱন অভিমুখে খোজ দিয়া নুৰ মহম্মদৰ দৃঢ়তাৰ ওচৰত হাৰ মানিলে অনেক বাধা বিঘিনিয়ে। মাছৰ ব্যৱসায়, কেৰাচিন তেল আদিৰ ব্যৱসায় কৰি নিজৰ অধ্যয়নৰ খৰচ মুকলাই লৈছিল নুৰ মহম্মদে। আৰবী ভাষাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি অৱতীৰ্ণ হৈছিল PhDৰ প্ৰৱেশ পৰীক্ষাত। সম্প্ৰতি এখন দোকান দি আৰু হকাৰ হিচাপে ভাতমুঠি যোগাৰ কৰা নুৰে 2018 চনত গৱেষণা পত্ৰ জমা দিয়াৰ পাছত 2020 বৰ্ষৰ 31 ডিচেম্বৰ তাৰিখে লাভ কৰে PhD ডিগ্ৰী। মই 2011 চনত মোৰ মাষ্টাৰ ডিগ্ৰী ক্লিয়াৰ হ'ল আৰু তেতিয়াই মই গুৱাহাটী ইউনিভাৰ্চিটিতেই PhD এণ্ট্ৰেন্স দি মই PhDত মই চিট পাইছিলোঁ আৰু তেতিয়াৰ পৰা গৱেষণাৰ কাম কৰি মই 2018 চনত মোৰ থেচিছ মই জমা দিছিলোঁ আৰু যোৱা 31/12/2020 ইংৰাজী তাৰিখে মোৰ PhDৰ ফলাফল ঘোষণা হৈছে। মোৰ PhDৰ তত্ত্বাৱধায়ক আছিল MK কলেজৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল ডক্টৰ ছান মহম্মদ আলী ছাৰ। তেখেতৰ তত্ত্বাৱধানত মই গৱেষণা মই কৰিছিলোঁ। বাতৰি কাকতৰ হকাৰ নুৰ মহম্মদ এতিয়া ডক্টৰেট ডিগ্ৰীধাৰী। এই সফলতাই প্ৰতিয়ন কৰিছে সফলতাৰ বাটত দৰিদ্ৰতা হ'ব নোৱাৰে কেতিয়াও অন্তৰায়। নিউজ ডেস্ক ৰিপোৰ্ট, ঈশান নিউজ।